যদি সোণ লম বুলি ভাবি আছে একদম মজা সময় এটা পাই গৈছে যেহেতু ফাইনেন্স মিনিষ্টাৰৰ নিৰ্দেশ অনুযায়ী একদম আমাৰ সোণৰ মূল্য বহুতে বেছি কমাই দিছে মোক মানে এটা C2C কেবল লাগিছিলে যেহেতু মানে মোবাইলটো মানে বাইকৰ লগত কানেক্ট কৰিবলৈ মানে বাইকৰ মোবাইলটো চাৰ্জ দিব পাৰোঁ যাতে ইফালে এডাল C2C কেবলডাল লৈ লৈছোঁ ডিউক 250 জেনেৰেশ্যন 3 মডেলটো এটা কাৰণে ভাল লাগিলে ইমান ফিচাৰ্ছ দিছে যিহেতু ইয়াৰ পৰা মানে চাৰ্জ দিব পাৰি এইটো দেখা পাইছে এতিয়া সোণৰ দাম ফাইনেন্স মিনিষ্টাৰৰ নিৰ্দেশ অনুযায়ী কমাই দিছে বুলি কৈছে তো কথাটো সঁচা নে সঁচা আৰু বেছি দিনো নাথাকে আকৌ দাম বাঢ়ি যাব আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে যিহেতু আমাৰ চৰকাৰৰ নিৰ্দেশ অনুযায়ী মানে ফাইনেন্স মিনিষ্টাৰৰ নিৰ্দেশ অনুযায়ী আমাৰ মানে সোণৰ দাম আৰু ইলেক্ট্ৰনিক্সৰ বস্তুবিলাকৰ দাম বহুতে কমাই দিছে যেনেকৈ আপোনাৰ মোবাইল ধৰি লওক ইলেক্ট্ৰনিক্সৰ এনেকুৱা বস্তু দাম বহুতে কমি গৈছে বুলি কৈছে reduce the number of customs duty mobile phone and related parts কৈছে তো ময়ো আজি সেইটো কাৰণে দেৰগাঁৱলৈ আহিছোঁ দেৰগাঁৱতে থকা আপোনাৰ জুৱেলাৰীছ এখনলৈ কিন্তু তাৰ আগতে বাইকখনত এডাল C2C কেবল লগাব লাগে যিহেতু মানে লং ড্ৰাইভ কৰি থাকোঁ যিহেতু মোবাইলটো অলপ চাৰ্জ দিব পাৰি মানে তাৰ পৰা মানে ডাইৰেক্ট চাৰ্জ কানেক্ট কৰিব পাৰিম তো সেই কেবলডাল এতিয়া স্বপ্নাবাদৰ দোকানতে লৈ ল'ম তাৰপিছত গৈ আছোঁ আপোনাৰ সোণৰ দাম কিমান কমিছে সেই জুৱেলাৰীছখনলৈ তো তেখেতলোকৰ মুখৰ পৰাই জানিম তো কি খবৰ গাইজ ৱেলকাম বেক টু মাই নিউ ভিডিঅ' তো ব'লক তেন্তে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো একদম বেলেগ ধৰণৰ হ'বলৈ গৈ আছে আজি আপোনালোকে প্ৰথম পৰা এণ্ডিঙলৈকে চাই থাকক মই স্বপ্নাবাদৰ দোকানত সোমাই আহিলোঁ তো এইফালে স্বপ্নাবাক দেখা পাইছে তো কি খবৰ ভাল ন তো এইফালে আপোনালোকে দেখা পাইছে এইখনেই দোকান আগৰ মানে পুৰণি জেগাটো যিটো SBI বেংকৰ মানে কাষতে যিটো ATM আছিলে তো সেই ATMটো কাষতে আগত পুৰণি দোকানখন আছিলে আৰু এতিয়াও এইটো জেগাত আহি গ'ল ন হয় হয় নতুন দোকানৰ কেনেকুৱা লাগিছে কাষ্টমাৰ ঠিকে চলি আছে ন তো এতিয়া মোক মানে এটা C2C কেবল লাগিছিলে যিহেতু মানে মোবাইলটো মানে বাইকৰ লগত কানেক্ট কৰিবলৈ মানে বাইকৰ মোবাইলটো চাৰ্জ দিব পাৰোঁ যাতে যিহেতু মই লং জাৰ্ণি কৰি দিব তো ইয়াত মজাকৈ C টাইপ কেবলডাল লওঁ আৰু এইফালে এইডাল C2C কেবলডাল লৈ লৈছোঁ তো মোৰ বাইকখন ডাঙৰীয়াখন সেইখন দেখা পাইছে তো ডাঙৰীয়াখনত এই কেবলডাল লাগে নে নালাগে এবাৰ টেষ্টিং কৰি চাওঁ ডিউক 250 জেনেৰেশ্যন 3 মডেলটো এটা কাৰণে ভাল লাগিলে ইমান ফিচাৰ্ছ দিছে ডিছপ্লেখন ডাঙৰ কৰিলে আৰু লগতে আপোনাৰ এইফালে C টাইপ কেবল সোমাব পাৰি যিহেতু ইয়াৰ পৰা মানে চাৰ্জ দিব পাৰি এইটো দেখা পাইছে তো মই এতিয়া লগাই চাওঁ 2000 years later এনেকৈ মই আহি আপোনাৰ সোণজনী জুৱেলাৰীছ আমাৰ দেৰগাঁৱতে থকা এইফালে দেখা পাইছে এইখনে হৈ গ'ল আমাৰ দেৰগাঁৱৰে আপোনাৰ সোণজনী জুৱেলাৰীছ তো এখেতলোকৰ এখন আছে যোৰহাটত তো দাদা অনাৰ হয় যোৰহাটৰ মই আগতে ভিডিঅ' বনাইছোঁ আপোনালোকে দেখিছে তো এতিয়া মই আহিছোঁ আমাৰ দেৰগাঁৱতে থকা ইয়াৰ ভিতৰলৈ যাম এতিয়া তো আৰু আপোনালোকে যদি ভাবি আছে সোণ ল'ম বুলি তো কিমান কি বাজেটত ল'ব পাৰিব তো সকলোখিনি কম যদি সোণ ল'ম বুলি ভাবি আছে একদম মজা সময় এটা পাই গৈছে যিহেতু ফাইনেন্স মিনিষ্টাৰৰ নিৰ্দেশ অনুযায়ী একদম আমাৰ সোণৰ মূল্য বহুতে বেছি কমাই দিছে তো সোণৰ দাম কিমান কি চলি আছে তো আপোনালোকক গোটেই ডিটেইলছত কৈ আছোঁ তো এইফালে দাদাহঁতৰ ষ্টাফ আছে তো তেখেতলোকৰ মুখৰ পৰাই জানিম তো কিমান কি সোণৰ মূল্য চলি আছে মোৰ লগত দাদা আছে তো দাদাক পোনপ্ৰথমে চিনাকি কৰি দিছোঁ নমস্কাৰ হয় তো দাদা আপোনাৰ এতিয়া সোণৰ দাম ফাইনেন্স মিনিষ্টাৰৰ নিৰ্দেশ অনুযায়ী মানে সোণৰ দাম আৰু ইলেক্ট্ৰনিক্সৰ বস্তুৰ কিবা দাম মানে কমাই দিছে বুলি কৈছে তো কথাটো সঁচা নে সঁচা সোণৰ দাম কিমান কমিছে আগতকৈ সোণৰ দাম আপোনাৰ 61900 হৈছিলে যোনদিনাখন বাজেট হয় বাজেটৰ পিছত এতিয়া অকণমান 65000 হৈছে পাৰ 10 গ্ৰাম 22 কেৰেটত তাই জাজি ৰেটত হয় হয় আগতে কিমান আছিলে আগত আপোনাৰ আছিলে 69500 এনেকুৱা আছিলে তাৰপৰা বাজেটৰ পিছত 61900 লৈকে আহিছিলে হয় হয় আপোনাৰ কিমান গ্ৰামৰ কথা ক'লে 10 গ্ৰাম আগতে 10 গ্ৰাম মানে এতিয়া মিনিমাম 10000 মান টকা ডিফাৰেন্স হৈছে 10000 নহয় 9000 টকা মান ডিফাৰেন্স হৈছে মানে 10000 টকাৰ ভিতৰত মানে দামটো কমি গৈছে আৰু বেছি দিনো নাথাকে আকৌ দাম বাঢ়ি যাব তো আৰু বাকী এনেকুৱা নেকলেছ বিলাকৰ অকমান কথা কৈ দিয়ক আপোনাৰ 48000 পৰা ষ্টাৰ্টিং হয় 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 আপোনাৰ 1,50,000 লৈকে পাই যাব অল সেট হয় দাদা আছে দাদাই গোটেই আপোনাৰ নেকলেছখিনিৰ পৰা ধৰি গোটেই আপোনাৰ কিমান কি প্ৰাইচ চলি আছে অলপ অলপকৈ কৈ দিব এইটো আগৰ ৰেট হিচাপত 2,10,000 টকা আছিল হয় আজিৰ ৰেট হিচাপত আপোনাৰ 189 ত গোটেই সেটটো পাই যাব মিনিমাম 10000 মান টকা ডিফাৰেন্স হৈ গৈছে 10000 9000 টকা ডিফাৰেন্স হ'ব হয় আৰু এইডালত আপোনাৰ 65 আগৰ ৰেট হিচাপত আছিল এইডাল ন এতিয়া আপুনি 59000 ত পাই যাব নেকলেছ আগতে 65 আছিলে 65 আছিলে এতিয়া 59 মানত পাই যাব 59 ত আপুনি পাই যাব হয় আৰু এইবোৰ এনেকুৱা সিস্টেমতে 5000 6000 পাৰ 10 গ্ৰামত আপুনি কম পাব হয় হয়
আৰু লগতে মোৰ ভিডিঅ' যদি চাই হয় অকণমান নহয় অকণমান ডিছকাউণ্ট কৰি দিব ডিছকাউণ্ট কিবা এটা চাই দিম আৰু দাদা এই চেইন কিমানৰ পৰা ষ্টাৰ্টিং হৈছে চেইন আপোনাৰ 17,000 ৰ পৰা ষ্টাৰ্টিং বেবি চেইন আৰু 24 ৰ পৰা ডাঙৰ মানুহ আছে পুৰা ফুললি হলমাৰ্ক থকা ন হলমাৰ্ক ফুল পুৰা HID পাস কৰে একদম পিওৰ ন পিওৰ পাব হয় হয় মানে আপোনাৰ 17,000 এটো পাই যাব আপোনাৰ সাৰ্টিফিকেট লাগিলে হলমাৰ্ক পাস কৰা আছে HIDও হয় হয় পাস কৰি থোৱা আছে আৰু যদি আপোনালোকৰ ইয়াৰ পৰাই ধৰি লওক মই এতিয়া ফোন কিনি দিলোঁ বা চেইন এডালে হওক কিবাই হওক মই যদি 10 বছৰ পিছতো আহোঁ আপোনালোকৰ ইয়াত যদি দিওঁ তেতিয়া আপোনাৰ যিমানটো ৰেট বাঢ়িব ভেলিউটো 22 কেৰেট ধৰি লওক 5 বছৰ পিছত চলি থাকিব সেইটো ৰেটতে আপুনি পাই যাব এইটো ভাল লাগিলে কথাটো শুনি পেলানি বাইদেউ আছে মোৰ লগত তো দাদা আপোনালোকক ইয়াত কি কি ৰিং পোৱা যায় ইয়াত আপোনাৰ ডায়মণ্ডৰ গোল্ডৰ দুটা ৰিঙে পাব গোল্ডৰ মেইলৰ পাব আপুনি 18,500 ৰ পৰা আমাৰ ষ্টাৰ্টিং হয় আৰু লেডিছৰ আপোনাৰ 9,000 ৰ পৰা ষ্টাৰ্টিং হয় হয় তো এইফালে বাইদেউ আছে তো ইয়াত আপোনালোকৰ ডায়মণ্ড ৰিং কিমানৰ পৰা ষ্টাৰ্টিং 7,000 ৰ পৰা ষ্টাৰ্টিং 7,000 ৰ পৰা পাই যাব ডায়মণ্ড ৰিং লেডিজ ন হয় হয় তো এইফালে কালেকশ্যনখিনি আছে দেখা পাইছে তো এইফালে গোটেই তো আৰু দাদাক সোধো যে আপোনালোকৰ ইয়াত যদি কোনোবাই যদি অৰ্ডাৰ দিব বিচাৰে তো কেনেকৈ কি অৰ্ডাৰ দিব পাৰিব অকণমান কৈ দিয়ক মানে অৰ্ডাৰ মতে আমি বনাই দিম এসপ্তাহৰ ভিতৰত অৰ্ডাৰ দিয়াৰ এসপ্তাহৰ ভিতৰত আপুনি বস্তুখিনি পাই যাব আৰু কিবা এটা এডভান্স দিব লাগিব ন আপোনাৰ মানে এডভান্স দি দিয়ে কিন্তু যেতিয়া আপুনি বস্তুখিনি ল'ব তেতিয়া ফুল পেমেন্ট কৰিব লাগিব হয় হয় দাদাহঁতৰ দোকানত আহে আজি এটা কথাই গম পালোঁ যে সোণৰ দাম মানে মিনিমাম 10,000 টকাৰ ভিতৰত কমিছে মিনিমাম 7,000 বা ধৰি লওক 10,000 টকাৰ ভিতৰত কিবা এটা কমিছে আৰু ৱেইট লৈ আপোনালোকৰ প্ৰাইচবোৰ হয় তো আগতে এইডালৰ দাদাই ক'লে ধৰি লওক এইডালৰ দাম এনেই অনুমানিক মই কৈ দিছোঁ যদি আগতে 30,000 আছিলে এতিয়া ধৰি লওক আপোনাৰ 5,000 টকা কমি গৈছে তেনেকুৱা ধৰণৰ ধৰি লওক বস্তুবিলাক আৰু ৱেইট লৈহে চব ক'ব পাৰি তো আজি আহিলোঁ ইয়াত বহুতে বেছি ভাল লাগিলে যিহেতু দাদাহঁতৰ মানে যোৰহাটৰ খুঞ্জনি জুৱেলাৰ্ছ আগতে গৈছোঁ তো সেইখন আগতে ফাৰ্ষ্ট আছিলে আৰু এইখন আমাৰ দেৰগাঁৱত বেছি দিন হোৱা নাই খোলা মিনিমাম 1 বছৰমান হৈছে তো দাদাহঁতৰ ইয়াত আহিলোঁ আজি বহুতে বেছি ভাল লাগিলে আৰু দাদাৰ মুখৰ পৰা শুনো আমাৰ এড্ৰেছটো ধুনীয়াকৈ কৈ দিয়ক কোনফালৰ পৰা আহিলে কোনখনত আছে ঠিক আছে আমাৰ গুৱাহাটীৰ ফালৰ পৰা আহিলে বেলগাঁও চাৰিআলিৰ পৰা চাব ৰোডত সোমাব লাগে ওচৰত BSC পেট্ৰল পাম্পখন পাব BSC পেট্ৰল পাম্পখন পাৰ হয় আৰু আপোনাৰ যোৰহাটৰ ফালৰ পৰা আহিলে লাহুটি চাৰিআলি পাব তাৰ পৰা চাব ৰোডত সোমাব লাগিব সোমাই পেলাই কাঞ্চা হোটেলটো পাৰ কৰি আৰু BSCৰ মাজত আমাৰ ব্ৰাঞ্চখন আছে হয় হয় মানে আপোনালোকে আহিলে দেৰগাঁও চাৰিআলি যদি আপোনাৰ ডিব্ৰুগড় বা যোৰহাটৰ চাইডৰ পৰা আহে মানে দেৰগাঁও চাৰিআলি নাপাওঁতে যোনটো BOC আছে মানে তেল দিব আৰু লগতে মানে তাৰ কাষতে বুলি ধৰক আৰু কাঞ্চা হোটেলৰ কাষতে আপোনালোকে যোনফালৰ পৰা আহে মুঠতে কাঞ্চা হোটেলৰ আশে পাশে আপোনালোকে যদি খবৰ লয় বা কাৰোবাক যদি সোধে যে খুঞ্জনি জুৱেলাৰ্ছ ক'ত আছে তো আপোনালোকক দেখাই দিব ধুনীয়াকৈ আৰু দাদাহঁতৰ ডেছক্ৰিপশ্যনত আপোনালোকক লাইভ লোকেশ্যনটো আৰু লগতে মই ডেছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰটো দিয়া থাকিব আৰু স্ক্ৰীনত দাদাহঁতৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আপোনালোকে একদম কল কৰি সোধক যে দাদা কিমান কি প্ৰাইচ চলি আছে কাৰোবাৰ যদি কিবা কাম থাকে তেতিয়াহে ফোন কৰিব কাৰণ তেখেতলোক বহুত ব্যস্ত হৈ থাকে এনেই অযথা ফোন কৰি নাথাকিব তো আজি ভাল লাগিলে দাদা আপোনালোকৰ দোকানত আহিলোঁ তো আপোনালোকেও আহক একদম বাজেট মিনিষ্টাৰে আপোনাৰ মানে ফাইনেন্স মিনিষ্টাৰে আপোনাৰ পুৰা সোণৰ দাম কমাই দিছে তো মিনিমাম 7,000 বা 8,000 টকাৰ ভিতৰত ধৰি লওক কমি গৈছে তো আপোনালোকে আহক ভিজিট কৰক খুঞ্জনি জুৱেলাৰ্ছ তো বহুতে বেছি ভাল লাগিলে ইয়াত আহি তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি অল কৰি দিব নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ চবাই জয় অসম